মাননীয় উপাধ্যক্ষ মহোদয়, সদনত অলপ আগতে যি উমৰাংচুৰ কয়লা খনি দুৰ্ঘটনা আৰু ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনৰ ওপৰত আলোচনাৰ ওপৰত দাবী উত্থাপন হৈছিলে। আপুনি যি ধৰণে পাৰে এই দুইটা বিষয়ৰ কাৰণে সময় নিৰ্ধাৰণ কৰিব আৰু আমি উত্তৰ দিবৰ কাৰণে বা আলোচনা কৰিবৰ বাবে চৰকাৰৰ ফালৰ পৰা সাজু আছোঁ। দ্বিতীয়তে, কোকৰাঝাৰত মই অখিল গগৈ ডাঙৰীয়াৰ মাননীয় বিধায়কক প্ৰতিশ্ৰুতি দিছিলোঁ যে 10 মিনিট সময় আমি বিজেপিৰ পৰা তেখেতক দিম, যাতে তেখেতে কোকৰাঝাৰত ক'ব খোজা কথাখিনি ক'ব পাৰে। সেইকাৰণে দাবী মঞ্জুৰিয়ে হওক, ৰাজ্যপালৰ ভাষণে হওক, বাজেটৰ সময় হওক, আপুনি 10 মিনিট সময় যেনেকৈ পাৰে তেখেতক আমাৰ পৰা দি দিব। মাননীয় অধ্যক্ষ মহোদয়, যদি চিণ্ডিকেটৰ ওপৰতো আলোচনা কৰিব খোজে কোনো আপত্তি নাই। কি আপত্তি? আৰু আমাৰ যিহেতু গোটেইটো এটা বাজেট ছেছন হ'ব, এমাহ থাকিব, গতিকে চিণ্ডিকেটৰ ওপৰতো আলোচনা কৰিব পাৰে, উমৰাংচুৰ কয়লাৰ ওপৰতো আলোচনা কৰক আৰু জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ ওপৰত আলোচনা কৰক। আৰু যদি কিবা ঘটনাই আপোনালোকক মন আমনি কৰি আছে, সেইখিনিও আলোচনা কৰিব পাৰোঁ, কোনো আপত্তি নাই। বৈধ ভাৰতীয় নাগৰিকক মাননীয় অধ্যক্ষ মহোদয়, ডিটেনশ্যন কেম্পটো আলোচনা ঠিক আছে, হ'ব চবখিনি। 4টা টপিক আজি আমি কৰি থৈ দিলোঁ, যে উমৰাংচু কয়লা খনি, চিণ্ডিকেট, তাৰপিছত আমাৰ জাষ্টিছ বিপ্লৱ শৰ্মা কমিটি আৰু ডিটেনশ্যন কেম্প। 4টা, মই 4টাই মানি লৈছোঁ, কোনো আপত্তি নাই। মই অহাকালি যিহেতু ৰাজ্যপালৰ ভাষণৰ ওপৰত উত্তৰ দিব লাগিব, সেইকাৰণে মই ভাবোঁ যে 0 আৱাৰৰ যিখিনি টপিক, যিহেতু পূৰা এমাহৰ বাজেট অধিৱেশন আছে, কোনোবা এটা সময়ত উত্থাপন কৰাৰ কাৰণে সুবিধা দি দিলে হ'ব।